নমস্কাৰ দৰ্শক সকল LibreOffice Baseৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি LibreOffice Baseত সহজ ফৰ্ম সম্পৰ্কে শিকিম ইয়াত আমি শিকিম এটা ফৰ্ম কিভাবে উইজাৰ্ড ব্যৱহাৰ কৰি এটা ফৰ্ম নিৰ্মাণ কৰা যায় LibreOffice Base ব্যৱহাৰ কৰি এতিয়া পৰ্যন্ত আমি এটা ডাটাবেস তৈয়াৰ আৰু টেবুল তৈয়াৰ কৰা শিকিছো যত আমি তথ্য সংৰক্ষণ কৰিব পাৰো কিন্তু কিভাবে আমি ডাটাবেস টেবুলত তথ্য ভৰাব পাৰো এটা উপায় হল টেবুলৰ সেলত প্ৰত্যক্ষভাৱে তথ্য লেখা যি আমি শেষৰ টিউটোৰিয়েলত কৰিছিলো তথ্য প্ৰবেশ কৰাৰ বাবে অন্য এটা দ্ৰুত পদ্ধতি আছে যিটোত এৰৰ খুব কম হয় আৰু সেইটো হল ফৰ্ম ব্যৱহাৰ কৰা এটা ফৰ্ম হল তথ্য ভৰোৱা বা তথ্য সম্পাদনা কৰাৰ বাবে এটা ফ্ৰন্ট এণ্ড বা ইউজাৰ ইন্টাৰফেস উদাহৰণ স্বৰূপে এটা সাধাৰণ ফৰ্ম এটা টেবুলত ক্ষেত্ৰবোৰেৰে গঠিত হ'ব পাৰে এতিয়া পূৰ্ব টিউটোৰিয়েলত নিৰ্মিত লাইব্ৰেৰী ডাটাবেসৰ বিষয়ে আলোচনা আৰম্ভ কৰা যাওক সেয়ে বুকস টেবুলত এটা সাধাৰণ ফৰ্ম ক্ষেত্ৰবোৰ দ্বাৰা গঠিত হ'ব পাৰে আৰু এই ফৰ্মত এতিয়া বুকস টেবুলত তথ্য প্ৰবেশ কৰাৰ বাবে ব্যৱহাৰ কৰা যায় এতিয়া আহক শিকা যাওক কিভাবে এটা ফৰ্ম তৈয়াৰ কৰা যায় প্ৰথমে LibreOffice Base program আৰম্ভ কৰা যাওক যদি বেস program খোলা নাথাকে তেনেহলে তলৰ বাওঁফালে উপস্থিত থকা স্টাৰ্ট বাটনত ক্লিক কৰক তাৰ পিছত অল Programsত ক্লিক কৰক LibreOffice Suiteত ক্লিক কৰক আৰু তাৰ পিছত LibreOffice Baseত ক্লিক কৰক এতিয়া Open an existing database file বিকল্পত ক্লিক কৰা যাওক Recently used drop down বাকচত আমাৰ লাইব্ৰেৰী ডাটাবেস দৃশ্যমান হোৱা উচিত এতিয়া এইটোক নিৰ্বাচন কৰক আৰু ফিনিশ বুটামত ক্লিক কৰক যদি LibreOffice Base আগৰে পৰাই খোলা থাকে তেনেহলে লাইব্ৰেৰী ডাটাবেস ফাইল library.odb খুলিবলৈ ওপৰৰ ফাইল মেনুত ক্লিক কৰক আৰু তাৰ পিছত Openত ক্লিক কৰক অথবা ফাইল মেনুত ৰিচেণ্ট Documentsত ক্লিক কৰক আৰু নিৰ্বাচন কৰক library.odb এতিয়া আমি লাইব্ৰেৰী ডাটাবেসত আছো বাও প্যানেল ফালে ডাটাবেস তালিকাত থকা ফৰ্মছ আইকনত ক্লিক কৰক মন কৰক যে এটা নতুন ফৰ্ম তৈয়াৰ কৰা দুটা উপায় আছে ক্ৰিয়েট ফৰ্ম ইন ডিজাইন ভিউ আৰু উচে উইজাৰ্ড টো ক্ৰিয়েট ফৰ্ম এতিয়া দ্বিতীয় বিকল্পত ক্লিক কৰা যাওক উচে উইজাৰ্ড টো ক্ৰিয়েট ফৰ্ম এতিয়া আমি এটা নতুন উইন্ডো দেখিব পাৰিছো যে LibreOffice Writer উইন্ডোৰ অনুৰূপ হয় আৰু ইয়াৰ ওপৰত আমি এটা পপআপ উইন্ডো দেখিব পাৰিছো যত লেখা আছে ফৰ্ম উইজাৰ্ড বুকস টেবুলৰ ওপৰত ভিত্তি কৰি আমাৰ প্ৰথম ফৰ্ম তৈয়াৰ কৰিবলৈ এই উইজাৰ্ডৰ মাধ্যমেৰে আহক এইটোক কৰাৰ বাবে বাওঁফালে থকা 8টা পদক্ষেপ দেখা যায় আমি এতিয়া প্ৰথম পদক্ষেপত আছো ফিল্ড সিলেকশ্যন হয় আৰু সোঁফালৰ পৰা টেবলছ অৰ কোয়াৰিজ নামৰ ড্ৰপ ডাউনৰ পৰা টেবলছ বুকছ নিৰ্বাচন কৰক ইয়াৰ তলত আমি বাওঁফালে উপলব্ধ ক্ষেত্ৰবোৰৰ এটা তালিকা দেখিব পাৰিছো সোঁফালে আমি ফৰ্মত উপস্থিত থকা ক্ষেত্ৰবোৰ দেখিব পাৰিছো আমি মাত্ৰ সেই ক্ষেত্ৰবোৰক ইয়ালৈ নিব লাগিব যিবোৰ আমাৰ ফৰ্মত প্ৰয়োজন হ'ব এতিয়া ডাবল এৰো চিহ্ন সৈতে বাটনত ক্লিক কৰক লক্ষ্য কৰক আমি সকলো ক্ষেত্ৰবোৰক বাওঁফালৰ পৰা সোঁফাললৈ নিছো যিহেতু নিজে নিজে ইয়াৰ নম্বৰ তৈয়াৰ হবলৈ আমি বুকিড ক্ষেত্ৰটোক বনাইছো সেয়ে এইটোক ফৰ্মত প্ৰয়োজন নহয় সেয়ে এই ক্ষেত্ৰটোক আকৌ বাওঁফালে লৈ যাও সোঁফালে থকা বুকিডৰ ওপৰত ক্লিক কৰক আৰু যি বাটনত এটা লেছ দেন চিহ্ন আছে সেইটোক ক্লিক কৰক
ঠিক আছে এতিয়া পৰৱৰ্তী পদক্ষেপলৈ যাও তলৰ ফালে উপস্থিত থকা নেক্সট বাটনত ক্লিক কৰক দ্বিতীয় পদক্ষেপ যেহেতু আমি এটা সহজ ফৰ্ম তৈয়াৰ কৰিছো এতিয়াৰ বাবে এই পদক্ষেপটোৰ বাবে উপেক্ষা কৰা যাওক আৰু মাত্ৰ নেক্সট বাটনত ক্লিক কৰক আমি এতিয়া পঞ্চম পদক্ষেপত আছো এৰেঞ্জ কন্ট্ৰলছ আৰু মন কৰক যে উইন্ডোৰ পটভূমিত আমি বুকছ টেবুল কমলা ৰঙৰ পটভূমিত দেখা পাইছো এৰেঞ্জমেণ্ট অফ the মেইন ফৰ্ম লেবেলৰ তলত থকা চাৰিটা আইকনৰ ওপৰত ক্লিক কৰক ক্লিক কৰাৰ লগে লগে আমি পটভূমি উইন্ডোত লেবেলবোৰ আৰু টেক্সট বক্সবোৰৰ ব্যৱস্থা টাইটেল অথৰ ইত্যাদিৰে পৰিবৰ্তন হোৱা দেখা পাইছো প্ৰথম ব্যৱস্থাত থকা কলামনাৰ লেবেলছ লেফ্ট ব্যৱহাৰ কৰা যাওক আৰু প্ৰথম আইকনৰ ওপৰত ক্লিক কৰক ইয়াত লেবেলবোৰ বাওফালে আছে আৰু টেক্সট বক্সবোৰ সোঁফালে আছে যেনে এটা সাধাৰণ কাগজ ফৰ্মত থকা এতিয়া আমি পৰৱৰ্তী পদক্ষেপলৈ যাবলৈ নেক্সট বাটনত ক্লিক কৰক আমি এতিয়া ষষ্ঠ পদক্ষেপত আছো সেট ডাটা এন্ট্ৰি আমি এতিয়াৰ বাবে এই পদক্ষেপটোৰ বাবে উপেক্ষা কৰো আৰু পৰৱৰ্তী পদক্ষেপলৈ যাও সপ্তম পদক্ষেপ এপ্লাই ষ্টাইলছ লক্ষ্য কৰক আমি যেনে তালিকা বক্সৰ প্ৰতিটো ৰঙৰ ওপৰত ক্লিক কৰো উইন্ডোৰ পটভূমিৰ ৰং সেই অনুযায়ী হৈ যায় ইয়াত ক্লিক কৰি আইচ ব্লুক নিৰ্বাচন কৰো এতিয়া সৰ্বশেষ পদক্ষেপলৈ যাও অষ্টম পদক্ষেপ আমাৰ ফৰ্মৰ এটা নামকৰণ কৰা যাওক আপুনি আপোনাৰ পছন্দ অনুযায়ী নামকৰণ কৰিব পাৰে কিন্তু এতিয়াৰ বাবে নেম অফ the ফৰ্ম লেবেলৰ তলত উপস্থিত থকা টেক্সট বাকচত এটা বৰ্ণনামূলক নাম লিখক বুকছ ডাটা এন্ট্ৰি ফৰ্ম এতিয়া ফৰ্ম নিৰ্মাণৰ পিছত আমি কেনেকৈ আগবাঢ়িম আহক প্ৰথমে ফৰ্মটোৰ সৈতে কিছু কাম কৰা যাওক অৰ্থাৎ আমি তথ্য ভৰোৱাৰ বাবে ফৰ্মটোক ব্যৱহাৰ কৰি আৰম্ভ কৰিম ফৰ্মৰ নক্সা পৰিবৰ্তন কৰিবলৈ আপুনি মডিফাই the ফৰ্ম নিৰ্বাচন কৰিব পাৰে এইটোক আমি পিছলৈ চাম এতিয়াৰ বাবে ফৰ্ম তৈয়াৰ হৈ গৈছে সেই তলৰ ফিনিশ বাটনত ক্লিক কৰক এতিয়া আমি আমাৰ প্ৰথম সৰল ফৰ্ম তৈয়াৰ কৰিলো যাৰ উইন্ডোৰ শিৰোনাম হৈছে বুকছ ডাটা এন্ট্ৰি ফৰ্ম লক্ষ্য কৰক টেক্সট বক্সবোৰত মান আছে যেনে এন অটোবায়োগ্ৰাফী জৱাহৰলাল নেহৰু ইত্যাদি এই মানবোৰ কৰ পৰা আহে আমি বেস টিউটৰিয়েলৰ পূৰ্ব অংশত এই মানবোৰক বুকছ টেবুলত প্ৰত্যক্ষভাৱে লিখিছিলো এতিয়া এই ফৰ্মটো তথ্য ভৰোৱাবৰ বাবে প্ৰস্তুত আছে প্ৰতিটো মানেৰে যাবলৈ টেব কীত ক্লিক কৰক লক্ষ্য কৰক ফৰ্মটো এতিয়া দ্বিতীয় বুকৰ তথ্য দেখাইছে আৰু বৰ্তমানৰ শিৰোনাম হল কনকোয়েষ্ট অফ সেল্ফ আমি প্ৰতিটো বুকৰ তথ্যলৈ যাব পাৰো অন্যথা সোঁফালে দেখুওৱা কলা ত্ৰিভুজ আইকনৰ ওপৰত ক্লিক কৰি ৰেকৰ্ড বুলি কল কৰক তলৰ ফালে নেভিগেশ্যন টুলবাৰৰ ৰূপত লক্ষ্য কৰক ইয়াত পাঁচটা ৰেকৰ্ডৰ তৃতীয়টো প্ৰদৰ্শিত হৈছে লক্ষ্য কৰক যেতিয়া এই কলা এৰো আইকনৰ ওপৰত কাৰ্সাৰ আনো তেতিয়া বেসে টুল টিপস দেখায় ফাৰ্ষ্ট ৰেকৰ্ড প্ৰিভিয়াছ ৰেকৰ্ড নেক্সট ৰেকৰ্ড আৰু লাষ্ট ৰেকৰ্ড আমি ৰেকৰ্ডবোৰত চলাচল কৰিবলৈ এইবোৰকো ব্যৱহাৰ কৰিব পাৰো ইয়াতে লিবাৰঅফিছত সহজ ফৰ্মৰ এই টিউটোৰিয়েলটো সমাপ্ত হল সংক্ষেপে আমি শিকিলো এটা ফৰ্ম কি উইজাৰ্ড ব্যৱহাৰ কৰি কিভাবে এটা ফৰ্ম নিৰ্মাণ কৰা যায় স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই প্ৰকল্প spoken-tutorial.org দ্বাৰা পৰিচালিত হয় এই বিষয়ে বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য
IIT Bombayৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ